নগাঁও চহৰৰ কাষৰীয়া শিয়ালমাৰী তেতেলীতলত থকা বিট্টু সিঙৰ সুৰা বিপণীখনক লৈ ৰাইজ অতিষ্ঠ হৈ পৰিছে। কণ কণ ল'ৰা-ছোৱালী, মহিলা আৰু বয়োজ্যেষ্ঠ ব্যক্তিসকল সেই বাটেৰে অহা যোৱা কৰাটো কঠিন হৈ পৰিছে। কাৰণ সুৰা বিপণীখনৰ কাষতে থকা খালী মাটিতে দুষ্কৃতিকাৰীয়ে মুকলিকৈ সুৰাপান কৰাৰ লগতে পথেৰে স্কুললৈ অহা যোৱা কৰা ছাত্ৰ-ছাত্ৰী, মহিলা তথা বয়োজ্যেষ্ঠ লোকক অশ্লীল বাক্যৰে গালি-গালাজ পাৰি পৰিৱেশ বিনষ্ট কৰা পৰিলক্ষিত হৈছে। এই বিষয়ে স্থানীয় ৰাইজে বহুবাৰ জিলা তথা আৰক্ষী প্ৰশাসনক অৱগত কৰিও একো সুফল পোৱা নাই। গতিকে স্থানীয় ৰাইজে ইয়াৰ বিৰুদ্ধে জিলা তথা আৰক্ষী প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে অনুৰোধ জনাইছে। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। হৈছে 10 দিন। তেতিয়াহ'লে আপুনি এনেকৈ কিয় খোৱা দিয়ে? এই মই মনা কৰোঁ, মোৰ কথা নুশুনে। কি মই বিদ্যুতাক কৈছোঁ, হয়, তাৰপিছত 10 দিনে হৈছে মই আহা সেই পৰিৱেশটো মই কৈছোঁ যে তোমালোকে মাল খুৱাই বাহিৰত খাবা, মোৰ কথা নুশুনে। ইয়াতে দেখিছোঁ সন্মুখত খাই আছে, সেয়া বটল সন্মুখত, আপোনাৰ এই পিছফালে। আপুনি তেতিয়া মানা নকৰে নেকি? মনা কৰোঁ, মোৰ কথা নুশুনে। হা, মোৰ কথা নুশুনে। ইয়াত স্কুলৰ ষ্টুডেণ্ট যায়, ছিনিয়ৰ চিটিজেন যায়, ভাল মানুহ যায়, এই ৰাস্তাটো সিহঁতে দেখা না। আপোনালোকক বিদ্যুতাক কৈছোঁৱে এইটো ৱাইন বাৰ নহয়। হয়, মই তেনেকৈ বুজাই দিওঁ, তেনেকৈ ৱাইন শ্বপ হে। হয়, আপোনালোকেতো ইয়াত অপেন খাবলৈ দিব নোৱাৰে না। মইতো নাই দিয়া, মোৰ কথা নুশুনে। মই সেইকাৰণে বিদ্যুতাক কৈছোঁ, মই অহা 4-5 দিন যদি আপোনালোকে সেইটো মানাব নোৱাৰে তেতিয়াহ'লে বন্ধ কৰি দিয়ক। ৰাইজৰ সুবিধাতকৈতো ৱাইন শ্বপ ডাঙৰ নহয় ন। হয়, সেইটো বুলি আপুনি কি ক'ব কওকচোন, আপোনাৰ মতামত কি? মইতো বেয়া বুলি দেখিছোঁৱেই। হয়, তেনেকুৱা কথা নুশুনে। মই সেইকাৰণে বিদ্যুতক কমপ্লেইন দিছোঁ। বিদ্যুত মই অহা 5 দিন হৈছে যে এনেকৈ কথা মোৰ কথা। আপোনাৰ নামটো কি? মোৰ টংকেশ্বৰ দাস। আপোনাৰ ঘৰ ক'ত? উঠাই নি আপুনি দেখো ইয়াৰে ল'ৰা হয়, আমাৰ গাঁৱৰে। আপুনি ৱাইনত বাৰু কিবা আপুনি আছে ৱাইন শ্বপটোত এমপ্লয় হয়, আপুনিতো ইয়াৰ পৰিৱেশটো আপুনি ইয়াৰ নাগৰিক হয়। কিবা যে ইয়াত খোৱা হয় মই আপোনাক জনাম, আপুনি আহি কি কয় ব্যৱস্থা কৰিব। আপুনি ইয়াৰ নাগৰিক হয়, ইয়াৰ নিজৰ গাঁৱৰ কথা নিজে চিন্তা নকৰিলে বেলেগে কোনে কৰিব? সেইটোৱে মই চিন্তা কৰোঁ, কি ক'ব। মোৰ কথা নুশুনে, মোক মাৰিবলৈ ওলায়, কৰিবলৈ তেতিয়া বিদ্যুতক কৈছোঁ। যোনে মাৰিবলৈ ওলাই পঢ়া শুনা আছে, আপোনালোকে পঢ়া শুনাক এবাৰ জনাওক যে এনেকৈ চিটুৱেশ্যন হৈ আছে। ঠিক আছে, মই আজিৰ পৰা এইটো হেৰি নকৰোঁ, মই বিদ্যুতৰ লগত আলোচনা কৰি হেৰি কৰি দিয়ক। যদি নেক্সট টাইম এনেকৈ পাওঁ তেতিয়া আপুনি তেহেঁতক যি কয় কৰিব। ঠিক আছে, হয়, তেওঁক যি কয় কৰিব। আপুনি মই নকৰোঁ, পঢ়া শুনা প্ৰশাসনে তেওঁক যি কয় কৰিব, মই সহায় কৰিম তাক। ঠিক আছে, মই সহায় কৰিম। ইয়াত যে ৱাইন শ্বপটো বেছি আছে, আপোনালোকে কি ক'ব? ৱাইন শ্বপত মাল বেছি আছে। এই ৱাইন শ্বপটো আমি আজিৰ পৰা বহুতবাৰ লাগিছোঁ, গোটেই গাঁৱৰ ৰাইজেও আমি চেষ্টা কৰিছোঁ। এই ৱাইন শ্বপটোৰ পৰা আমাৰ যিখিনি উঠি অহা প্ৰজন্ম, এইখিনি একদম বেয়া গতিৰ ফালে ঢাল লৈছে। আৰু 2 নম্বৰ কথা হ'ল কি, বহুত গুৰুত্বপূৰ্ণ কথা সুধিছে। স্কুলৰ ল'ৰা-ছোৱালী বা কেতিয়াবা আবেলি টিউশ্যনত যোৱা ল'ৰা-ছোৱালী এইটো ৰাস্তা দি নগৈ পেলাই বৰ দূৰেদি ঘূৰি যায়। এনেকুৱা ভয়ৰ পৰিৱেশ আপোনালোকে গ'লে বা আপোনালোকে তাত চাব পাৰিব কি ৰকমৰ মানে ৰাস্তাত বহি পেলাই, গোটেই ৰাস্তাত বহি পেলাই ৱাইন খাই থাকিব। আৰু খাই পেলাই যোনে যাক ইমান বেয়া বেখাইজ ভাষাত গালি দিব। ছোৱালী মানুহতো এইফালেদি ছোৱালী মানুহ, মাইকী মানুহতো হাতীপাৰা আমাৰ লগতে গাঁওখন আছে, এই গাঁওখনততো মানে বহুত দূৰেদি ঘূৰি যায়। গতিকে আমি এইটো ক'ত খুলিছে? জেগাডোখৰৰ নাম কি? জেগাডোখৰৰ নাম হ'ল শিয়ালমাৰী তেতেলীতল আৰু বিটু সিঙৰ ৱাইন শ্বপ। আৰু এইটো লৈ পেলাই আমি আগতেও বহুত SP মহোদয়কো কমপ্লেইন দিছোঁ, হেৰি কৰিছোঁ, মানে তেওঁলোকে কোনো ধৰণৰ হেৰি লোৱা নাই। গতিকে আমি এতিয়া বিধায়ক মহোদয়ৰ মানে এটা আহ্বান জনাম যে এই যিটো মহল চলি আছে ইয়াত ৱাইন শ্বপৰ, এই মহলটো যদি বিধায়কে আমাক মানে ইয়াৰ পৰা উঠাই পেলাই আঁতৰাই দিয়ে, তে আমাৰ গাঁৱৰ মানুহখিনি শান্তি হ'ব। আমাৰ ল'ৰা-ছোৱালী স্কুল যোৱাত বা টিউশ্যন যোৱাত কোনো ধৰণৰ অসুবিধা মানে দেখা নিদিয়ে। আৰু এটা কমপ্লেইন দেখা পাইছোঁ যে এই ৱাইন শ্বপ যে এইটোৰ ভিতৰতে খাই আছে, বাহিৰতো পাৰ্টি খাই আছে, এইটো ভিতৰতো খাই থাকে। আৰু গোটেই ৰাস্তাৰ দুইফালে বহি পেলাই একদম মানে ৰাউণ্ডকৈ পিকনিক খোৱাৰ নিচিনা একে হৰ টাইম ৰাতিপুৱা 8টা-9টাৰ পৰা লৈ পেলাই আপুনি ৰাতি 10 বজালৈকে এই ৱাইন শ্বপৰ ওচৰেদি আপুনি যাব নোৱাৰে। আৰু দেখা পাই আছোঁ যে তাত খাই পেলাই জুৱা খেলি আছে, বেয়া মাত দি আছে, তাত মদো খাব,
আৰু জুৱাও খেলিব আৰু মানে বিভিন্ন আৰু ড্ৰাগছৰো মানে হেৰি চলে। গতিকে আমি মানে বিধায়ক মহোদয়ৰ জৰিয়তে আৰু প্ৰশাসনকো অনুৰোধ কৰিম যে এই ৱাইন শ্বপটো ইয়াৰ পৰা উঠাই দি আমাক ৰাইজক যে অলপ মানে ভাল গতিত চলিবৰ কাৰণে সুবিধা। আৰু এটা অভিযোগ পাইছোঁ যে সৰু সৰু বাচ্ছাই যোনকেইটা 12 বছৰ একদম 13 বছৰ সৰু বহুত গুৰুত্বপূৰ্ণ কথা সুধিছে। একদম সৰু সৰু বাচ্চা আমাৰ হাতীপাৰা পৰাই হওক আমাৰ শিয়ালমাৰীৰ পৰাই হওক এই সৰু সৰু বাচ্চাই গৈ পেলাই তাত মদ লৈ পেলাই মদ খাই সিহঁতৰ কোনো ধৰণৰ কমপ্লেইন নকৰে আৰু খাবলৈও দিয়ে বৰঞ্চ। ঠিক আছে, ধন্যবাদ।